শিৱসাগৰ চহৰৰ সমীপৰ দৰিকা পাৰত থকা ঔদ্যোগিক ক্ষেত্ৰত শুকুৰবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। ঔদ্যোগিক ক্ষেত্ৰত থকা এনি পেইণ্ট উদ্যোগৰ থিনাৰ প্লাণ্টত সংঘটিত হয় এই অগ্নিকাণ্ড। কেইবাখনো বাহনসহ অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত কিছু সময়ৰ পাছতে জুই নিৰ্বাপিত হয়। অগ্নিকাণ্ডৰ সময়ত সমগ্ৰ অঞ্চলটো কলা ধোঁৱাই চানি ধৰা এই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই আৰম্ভ কৰিছে তদন্ত। আনহাতে এই অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত আহিছে ন বিস্ফোৰক তথ্য। এটা প্ৰশ্ন উত্থাপন হৈছে কিহৰ বাবে হ'ল এই অগ্নিকাণ্ডৰ সূত্ৰপাত। এই থিনাৰ প্লাণ্টৰ ভিতৰত থকা টেংকৰ ভিতৰত প্ৰকৃততে আছিল কি? উল্লেখ্য যে শিৱসাগৰৰ বিতৰ্কিত ব্যৱসায়ী গোপাল যোশীৰ পত্নী সুমন যোশীৰ নামত থকা এই পেইণ্ট উদ্যোগৰ থিনাৰ প্ৰস্তুত কৰা কাৰখানাত থকা সন্দেহজনক ডিজেল ক্ৰুড অইলৰ বাবেই হঠাৎ অগ্নিকাণ্ডই বিধ্বংসী ৰূপ লোৱা বুলিও অভিযোগ উঠিছে। আপোনাৰ ইয়াত জুই লাগিলে এইটো কাৰ হয়? এইটো আপোনাৰ আমি জনামতে গোপাল যোশী। গোপাল যোশী হয় হয়। এইটো কিহৰ উদ্যোগ হয়? এইটো আপোনাৰ তেল ষ্টক থকা বুলি গম পাওঁ। কি তেল ষ্টক কৰে? তেলটোৱে খালি কি ষ্টক কৰে নাজানো। ৰাইজে কৈছে এইটো ৰং বনোৱা উদ্যোগ নেকি? ৰং ইণ্ডাষ্ট্ৰিয়েলৰ ভিতৰত গোটেইখিনি আছে। আপোনাৰ ৰং বনোৱা উদ্যোগ, পানী, বিউটপ চিউটপ গোটেইখিনি আছে। এইটো কেনেকৈ জুই লাগিছে বুলি গম পাইছে? কেনেকৈ জুই লাগিছে আপোনাৰতো সেইটো গম নাপাম। খালি আমি তাত ৰাস্তা ছাইডত ৰখি থাকোঁতে গম পাইছোঁ। কোনোবা আহত হৈছে নেকি? নাই এতিয়ালৈকে বৰ্তমানলৈকে হোৱা নাই। আৰু জুই নুমাইছে নাই এতিয়ালৈকে? নাই, নুমোৱা নাই। প্লাণ্টত বৃহৎ পৰিমাণৰ ডিজেল মজুত আছিল বুলি অগ্নিকাণ্ডৰ সময়ত সদৰি কৰে অগ্নি নিৰ্বাপক বাহিনীৰ দুই এক জোৱানে। উল্লেখনীয় যে ঘটনা সংঘটিত হোৱাৰ পিছত ক্ষয় ক্ষতিৰ বুজ ল'বৰ বাবে সাংবাদিকে প্ৰশ্ন কৰিব বিচাৰিছিল গোপাল যোশীক, কিন্তু তাৎপৰ্যপূৰ্ণভাৱে ঘটনা সন্দৰ্ভত মুখ খোলাৰ পৰা বিৰত আছে গোপাল যোশী। আনহে নালাগে সংবাদ মাধ্যমৰ পৰা আঁতৰি তেওঁ সোমাই থাকে ঔদ্যোগিক ক্ষেত্ৰৰ প্ৰবন্ধকৰ কাৰ্যালয়ত। এই প্লাণ্টত অবৈধভাৱে ক্ৰুড অইল মজুত কৰি ৰখাৰ সন্দেহ একাংশ ৰাইজৰ। এক গোপন সূত্ৰৰ খবৰ অনুসৰি এই প্লাণ্টৰ এলেকাত নিশা ক্ৰুড অইল ভৰ্তি টেংকাৰো কৰে প্ৰৱেশ। ইয়াৰ উপৰি এই কাৰখানাৰ মালিক তথা কৰ্তৃপক্ষই অগ্নি নিৰ্বাপন তথা আকস্মিক দুৰ্যোগ প্ৰশমনৰ বাবে অনুসৰণ কৰিব লগা ছেফটি প্ৰটকল অনুসৰণ নকৰাৰো অভিযোগ উত্থাপন। প্ৰশাসনে সঠিক তদন্ত কৰিলে স্পষ্ট হ'ব থিনাৰ কেৰাচিন অথবা অবৈধ ডিজেল কি আছিল এই কাৰখানাৰ ভিতৰত। কি কাৰণত সংঘটিত হ'ল এনে বিধ্বংসী অগ্নিকাণ্ড? অসমীয়া ব্যৱসায়ীক বঞ্চিত কৰি চৰকাৰী ঔদ্যোগিক পাম এলেকাত ৰং উদ্যোগৰ গইনা লৈ অনা অসমীয়া ব্যৱসায়ীয়ে স্থাপন কৰিছে নেকি চোৰাং তেলৰ ঘাটি? ঘটনা সন্দৰ্ভত শীঘ্ৰে এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী তুলিছে সচেতন মহলে। এইটো এনি পেইণ্ট উদ্যোগত এনি পেইণ্ট উদ্যোগত এইটো চৰ্ট চাৰ্কিটে হ'ব লাগিব। এইটো আপোনাৰ সুমন যোশী, ৱাইফ অফ গোপাল যোশী। কিমান দিনৰ পৰা আছে? এইটো 2019ৰ পৰাই আছে। কাম চলি আছে নেকি? কামটো চলি আছে। কি কাম চলে? থিনা বনাই ন? থিনাটো বনাই আপুনি এতিয়া কিহৰ পৰা বনাই এইটো থিনাটো আমি জানিম? সেইটো মোক ক'ব লাগিব। ক'ব নোৱাৰিব ন? তেওঁলোকৰ কি ৰ মেটেৰিয়েল আহে সেইটো মোক ক'ব লাগিব। ইয়াত শ লিটাৰ তেল মজুত ৰাখিছিলে যে তেল আছে বুলি গম পাইছোঁ। তেওঁলোকে প্ৰডাকশ্যন কৰে সেইটো সেইকাৰণে ৰাখে আৰু ৰ মেটেৰিয়েলটো ৰাখে তেওঁলোকে। তেওঁ কোন হয় গোপাল যোশী? গোপাল যোশী ইয়াত আৰু কি কাম আছে? তেখেতৰ আৰু কিবা কাম আছে নেকি? তেওঁলোকৰ কাম আছে, এই পেইণ্ট আছে, পেইণ্টৰ কাম আছে আৰু কিবা ৱাটাৰ আৰু এইটো আপোনাৰ তিৰুপতি ৱাটাৰ ফেক্টৰীটো তেওঁৰ নামতে আছে। তেখেত আহিছিলে নাই? আজি আহিছিলে নাই? মই শুনিছোঁ তেওঁ আহিছে, কিন্তু ওলাই গৈছে বুলি মই গম পাওঁ, কিন্তু মই দেখা নাই। কিমান সময়ত জুই লাগিলে? জুইটো 10 বজাৰ আগে লাগিছে। কিমান দেৰি লাগিলে জুই? জুইটো আধা ঘণ্টা লাগিছে। কিমান আধা ঘণ্টা ওপৰত লাগিছে। ইয়াত যাৰ নামত আছে তেওঁ আহিছিলে নি চাবলৈ? তেওঁক নাই দেখা মই। মাত্ৰ গোপাল যোশীকহে আহিছে বুলি গম পাওঁ। তেখেতৰ যাৰ নামত আছে কাৰ নামত আছিলে? সুমন যোশী আহিছিলে নি ইয়াত? তেওঁক মই নাই দেখা। অহা দেখা নাই। এতিয়ালৈকে অহা নাই? মই দেখা নাই। কিমান কৰ্মচাৰী আছে নে কিবা জানে নেকি? নাজানো, সেইবিলাক নাজানো, সেইটো তেওঁলোকৰ ভিতৰুৱা কথা। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাফুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।